সকল আপোনালোকক জোহাৰ আৰু নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ। সকল মই এতিয়া আছোঁ পথাৰত। আৰু ভাবিছোঁ আজি মই আপোনালোকক মোৰ ছাগলীবিলাক দেখুৱাম। আপোনালোকে দেখিবলৈ পাইছে ছাগলীবিলাক বেছি নাই, 9টা আছে। এয়া চাওক, এটা ধুনীয়াকৈ ঘাঁহ খাই আছে পথাৰত। এনেকৈ মই ৰাতিপুৱা তেওঁলোকক চাপৰ খুৱাওঁ আৰু দিনটো তেওঁলোকে পথাৰত এনেকৈ থাকে। চাওক, ধুনীয়াকৈ ঘাঁহ খাই আছে। এয়া এটা প্ৰেগনেণ্ট আছে। এইটো হৈছে খাহী। এইটো এটা মাইকী ছাগলী, ইও প্ৰেগনেণ্ট হৈ আছে। এইটো এটা, ইও প্ৰেগনেণ্ট হৈ আছে। এনেকৈ পথাৰত বান্ধিলে কি হয়, তেওঁলোকে দিনটো ঘাঁহ খায় আৰু খৰচটোও বাচি যায়। এইটো হৈছে খাহী। আৰু এইটো হৈছে মোৰ ৰজা ব্ৰিডাৰ। এইটো হৈছে মেইন ব্ৰিডাৰ পাঠা। যিহেতুকে মোৰ মাইকী ছাগলী আছে, মই নিজে প্ৰডাকশ্যন কৰিম বুলি মই পাঠাটো লৈ আনিছোঁ। চাওক, আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে এটা ধুনীয়া, খুবেই সুন্দৰ লগা চিনাৰী। এইটো প্ৰেগনেণ্ট হৈ আছে। চাওক, কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে। বন্ধুসকল, আপোনালোকেও এনেকৈ ছাগলী পালন কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ খৰচা নাই। চাপৰ মই মাজে সময়ে খুৱাওঁ, সদায় নোখুৱাওঁ। এইটো খাহী হয়। আৰু মাজে সময়ে তেওঁলোকক মই লিভাৰৰ ঔষধ খুৱাওঁ। তাৰপিছত মিনাৰেল মিক্সচাৰ, ভিটামিন, কেলছিয়াম আৰু পিলুৰ ঔষধ খুৱাওঁ, কৃমিৰ ঔষধ। এনেকৈ কেইটামান ঔষধ মই ৰাখোঁ আৰু এনেকৈ মাজে সময়ে তেওঁলোকক খুৱাই থাকোঁ। বিশেষকৈ লিভাৰ, তাৰপিছত পিলুৰ, আৰু এনেকৈ কেতিয়াবা বেমাৰ আজাৰ হয়, তাৰ কাৰণে এণ্টিবায়'টিক ৰাখোঁ।
আৰু বিশেষ তেনেকুৱা আজিলৈকে মই একো তেনেকৈ অসুবিধাৰ সন্মুখীন হোৱা নাই। এনেকৈ এণ্টিবায়'টিক আছে আৰু লিভাৰৰ ঔষধ মাজে সময়ে খুৱাই থাকোঁ, তাৰপিছত পিলৰ ঔষধ খুৱাওঁ, পিলৰ ঔষধ। গতিকে এইখিনিয়ে। গতিকে বন্ধুসকল, আপোনালোকে যদি ভাবিছে ছাগলী পালন কৰিম বুলি, তেতিয়াহ'লে আপোনালোকে ছাগলী পালন কৰিব পাৰিব। আৰু এনেকৈ ৰাতিপুৱা এনেকৈ আপোনালোকে পথাৰত আনিব পাৰিব। এনেকৈ মই ৰছী দি দিছোঁ, এয়া চাওক ৰছী দি বান্ধিছোঁ। 9টা ছাগলী আছে, গোটেইকেইটাক মই এনেকৈ বান্ধি থৈ দিওঁ পথাৰত। আৰু এনে 12টা মানত মই তেওঁলোকৰ কাৰণে পানী আনি দিওঁ খাবৰ কাৰণে, কুহুমীয়া পানী নিমখ দি এনেকৈ। তাৰপিছত এনেকৈ মাজে সময়ে দিনৰ ভাগত 2 টাইম, মইতো ঘৰত নাথাকোঁ, এনে আছে চোৱা চিতা কৰা মানুহ আছে, এনে 2 টাইমমান আহে। আৰু এনে জেগাবিলাক বদলাব লাগে, নহ'লে এক জেগাতে থাকিলে তেওঁলোকৰ পেট নভৰে। গতিকে এনেকৈ বদলাই থাকিলে বেলেগ বেলেগ ঘাঁহবিলাক পায়, আৰু এনেকৈ খাই তেওঁলোকৰ দিনটো আৰু এনেকৈ গুচি যায় আৰু। গতিকে বন্ধুসকল, এইটো একেবাৰে সহজ, গতিকে আপোনালোকেও কৰক। এনেকৈ এটা ব্ৰিডাৰ লৈ আনক আৰু 2টামান পাঠি লৈ আনক, তাৰ পৰাই প্ৰডাকশ্যন কৰক। 2-3 বছৰত বহুত হৈ যাব। চাওক, বিৰাট এগ্ৰেছিভ, খেদি আহে। চাওক, খেদি আহি আছে। বিৰাট দম। ওচৰত যাবই নিদিয়ে। মোৰ টোটেল 9টা ছাগলী আছে, এটা ব্ৰিডাৰ পাঠা আৰু 5টা মাইকী ছাগলী আছে, আৰু 3টা খাহী। এনেকৈ আৰু মই একেবাৰে কম খৰচত ছাগলী পালন কৰি আছোঁ। আপোনালোকে যদি ঘৰত এনে থাকে বা প্ৰাইভেট স্কুলবিলাকত কাম কৰি আছে, মানে আপোনালোকেও এনেকুৱা ধৰণৰ ফাৰ্ম বনাব পাৰিব। ইয়াত দিনটো লাগি থকাৰ কোনো প্ৰয়োজন নাই, বেলেগ কামো কৰিব পাৰিব, মাত্ৰ মাজে সময়ে পথাৰত যাই চাব লাগিব। নহ'লে পথাৰত আৰু কুকুৰবিলাক কামৰা কামৰি কৰে, কুকুৰবিলাক আহে, সেইকাৰণে মাজে সময়ে আহি চাব লাগে। আৰু চোৱা চিতা নকৰিলে কি হয়, এই ৰছীবিলাক তেওঁলোকৰ ভৰিত জোঁট লাগি যায়। বন্ধুসকল, আজিলৈ ইমানে। যিসকল মোৰ চেনেলত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিব, আৰু যদি আজিৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।